নমস্কাৰ আমি নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ডিষ্ট্ৰিক্ট ছেছন জাজ চাউথ চালমাৰ মানকাছাৰৰ ফালৰ পৰা নতুনকৈ এটা ৰিক্ৰুইটমেণ্ট আহিছে, যিটোত পিয়ন আৰু প্ৰচেছ চাৰ্ভাৰৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে। এই পোষ্টটোত তাৰ বিষয়ে জনাই দিম, চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আমি চাওঁ তেন্তে এই যিটো ৰিক্ৰুইটমেণ্টটো আহিছে চাউথ চালমাৰা মানকাছাৰৰ ফালৰ পৰা পিয়ন আৰু প্ৰচেছ চাৰ্ভাৰৰ কাৰণে টোটেল 6টা ভেকেঞ্চি আছে। আৰু যিটো অৰ্গেনাইজেশ্যন হয় এইটো হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চাউথ চালমাৰা মানকাছাৰ। আৰু ইয়াৰ কাৰণে যদি চাই আপোনাৰ তেন্তে বয়সৰ সীমা মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপুনি 40 বছৰলৈকে আবেদন কৰিব পাৰিব। তাৰ উপৰিও আপুনি ৰিলেক্সেশ্যন পাব যদি আপুনি ৰিজাৰ্ভেশ্যন কেটেগৰীত পৰে। আৰু ইয়াত যদি আমি চাওঁ তেন্তে গ্ৰেড 4 পিয়নৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে 5টা, য'ত আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব। আৰু তাৰ উপৰি যদি আপুনি 9 পাছ কৰিছে, 10 পাছ কৰিছে, 11 পাছ কৰিছে, তেতিয়ালৈকে কিন্তু আপুনি আবেদন কৰিব পাৰিব। আৰু যদি আপুনি 12 পাছ কৰিছে বা তাৰ ওপৰত কৰিছে তেন্তে ইয়াৰ কাৰণে ইলিজিবল নহ'ব, যিহেতু আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত এইবিলাক ধৰা পৰি যাব। আৰু ইয়াত যিটো পে' স্কেলটো 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে'টো যিটো আছে 3,900 টকা প্লাছ এলাৱেঞ্চো থাকিব। নেক্সট আহিলে প্ৰচেছ চাৰ্ভাৰৰ কাৰণে এটা ভেকেঞ্চি আছে, য'ত আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে তেন্তে আবেদন কৰিব পাৰিব। আৰু ইয়াত যিটো দৰমহাটো 14,000ৰ পৰা 70,000 টকা আৰু গ্ৰেড পে' 5,200 টকা হয়। এইটো যিটো লেভেল 3 হয়। নেক্সট যদি চাই ইয়াৰ কাৰণে আপোনালোকে আবেদন কেনেকৈ কৰিব, আবেদন কৰিবলৈ একদম ইজি হয়। আপোনালোকে অফলাইন যোগেদি আবেদন কৰিব লাগিব। এখন ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে সকলোবিলাক ফিল আপ কৰি লিখিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন বা প্ৰচেছ চাৰ্ভাৰ। আৰু এইটো আপুনি 8 আগষ্ট 2025 5টা বজাৰ পূৰ্বে আপোনালোকে দিব লাগিব। আৰু এই এড্ৰেছটো বহুতেই মোক সুধি থাকে, এড্ৰেছটো কৈছোঁ, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চাউথ চালমাৰা মানকাছাৰ, কোটপাৰা, ৱাৰ্ড নম্বৰ 10, PO ফেকামাৰী, পিন 783135, চাউথ চালমাৰা মানকাছাৰ, আছাম। আৰু ইয়াৰ কাৰণে নটিফিকেশ্যন 8 জুলাইত ৰিলিজ কৰিছে। আবেদনৰ অন্তিম তাৰিখটো হৈছে 8 আগষ্ট। সম্পূৰ্ণ এমাহ সময় দিছে। আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকতে পাই যাব, নতুবা আমাৰ অফিচিয়েল ৱেবছাইট ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ ভিজিট কৰি আপুনি চাব পাৰিব। ধন্যবাদ।